বিদ্যাখুৰে আৰু এটা বৰ ডাঙৰ কথা উল্লেখ কৰিছে যে আমি কৃষকসকলে কি কৰোঁ, পশু পক্ষীবিলাকক আমি পুত্ৰৰ দৰে আমি প্ৰতিপালন কৰোঁ আৰু সময়ত সেইসকলকে কাটি মাৰি বলি দি আমি স্বৰ্গ সুখ কামনা কৰোঁ। আজি ইন্দ্ৰই সেইটোৱে আচৰণ একেবাৰে ল'লে। সেই ইন্দ্ৰই নিজৰ প্ৰয়োজনত পুহি পালি গুৰু ৰূপে ৰক্ষা কৰিবৰ কাৰণে হওক, গুৰু ৰূপে মান্যতা দি হওক, নিজৰ লগত ৰাখিছিল বিশ্বৰূপক আৰু প্ৰয়োজনত সেই বিশ্বৰূপকে গুৰুকে পুহি পালি ৰখাজনকে কাটি মাৰি স্বৰ্গভোগ কৰিবৰ কাৰণে বাঞ্ছা কৰিছে। ক'ত পাৰিব? জীৱক হিংসা কৰি কোনো কাৰণতে কোনেও সুখে শান্তিৰে জীয়াই থাকিব নোৱাৰে। গতিকে এই তত্ত্বটোকে কৈ আছে। কিমান নিদাৰুণ হ'ব পাৰে? পুত্ৰৱতে যিমানবিলাক জীৱক আমি পুহি পালি আছোঁ, প্ৰয়োজনত আমি তাক বধ কৰি আমি অনাবিল আনন্দ লাভ কৰিবলৈ প্ৰযত্ন কৰি স্বৰ্গ সুখৰ বাঞ্ছা কৰোঁ। গতিকে সেইকাৰণে কৈছে যে সোণৰে দাৰুণ অপৰাধ কোন কৰিলে ক মোৰ ভাই, তাতে বিদ্যা শিকি তৈলোকৰ লক্ষ্মী পাইলে তই সমুদায়। মোৰ ভাতৃক যে তুমি বধ কৰিলা, আচলতে কি দুখ কৰিলে মোৰ ভাতৃ? স্বৰূপতে ক'বলৈ গ'লে সাধাৰণ দৃষ্টিৰে তেওঁ একো ভুল কৰা নাই। দেৱতাসকলক যিমানখিনি মন্ত্ৰ শিকাই দিছে, যিমানখিনি শক্তি দিছে, যজ্ঞ কৰিছে, পূজা কৰিছে, যি কৰিছে, তাৰ ফলটো তেওঁ প্ৰাপ্যটো যি পাইছে সেইখিনিয়ে তেওঁ লৈছে। দেৱতাসকলৰ পৰা জোৰ কৰি প্ৰতাৰণা কৰি তেওঁৰ একো লোৱা নাই। যিখিনি পাইছে দেৱপ্ৰসাদ দক্ষিণা ৰূপত, সেইখিনি তেওঁ জাকি নিদিয়ক। তাততো কাৰো অধিকাৰ নাই অমুকক দিবি, তমুকক দিবি, তমুকক দিবি বুলি কোৱাৰ কাৰোতো অধিকাৰ নাই। তেওঁ যেনিবা কোনোবা দৈত্য কুলৰ লগত সম্বন্ধ কাহানিবাৰ পৰা আছে, কিবা কাৰণত যে তেওঁৰ অংশৰ পৰা কিবা এটা দিলে, এইটোতো কেতিয়াও অক্ষমনীয় অপৰাধ হ'ব নোৱাৰে। মই যাকে নিদিওঁ, মোৰ সম্পদ মোৰ অধিকাৰত আছে। গতিকে প্ৰস্তাই কোনো কাৰণত আপোনাৰ বিশ্বৰূপে কোনো কাৰণতে তেওঁ ঘোৰত্বৰ দণ্ড পোৱাৰ অপৰাধ কৰা নাই। আজি বিদ্যাখুৰৰ যুক্তি। কিন্তু কোনে কৰিলে? সেই দণ্ড পাব লাগে কোনে? এতিয়া ইন্দ্ৰই কৰিলে। কাৰণ তেওঁ এনেদৰে প্ৰতাৰণা কৰি মাতি আনি তেওঁক মৰমেৰে পুহি পালি ৰাখি বধ কৰাৰ দৰে হ'ল। গতিকে সেই অপৰাধৰ পৰা দেৱতা হ'লেও তেওঁ কেতিয়াও ৰক্ষা নাপায়। গতিকে তাতে বিদ্যা শিকি তৈলোকৰ লক্ষ্মী পাইলে তই সমুদায়। যাক বধ কৰিলি তাৰ পৰাই তুমি তৈলোকৰ সমস্ত সম্পদৰ অধিকাৰ পাই গলা। শত্ৰুকো জিনিলি স্বৰ্গ লভিলি পূজিয়া যাৰ চৰণ, হেনয় গুৰুক পৰম বন্ধুক বধিলি কি কদূৰ্জন। যুক্তিত ইমান এক সবলতা আছে, চাওকচোন বাৰু। এই যুক্তিৰ কোনো উত্তৰ পোনপটীয়াকৈ ইন্দ্ৰই দিব নোৱাৰে, কাৰণ ইন্দ্ৰৰ হাতত সিমানখিনি জ্ঞান নাই, বুদ্ধি নাই। বুদ্ধি তেওঁ কাৰ পৰা লৈ আছে? বুদ্ধি তেওঁ গুৰুৰ পৰাই লৈ আছে। গুৰু থকাৰ কাৰণত তেওঁ নিশ্চিন্ত হৈ আছে। গতিকে সেই গুৰুসকল, আই মাতৃসকল, আমি যেতিয়া বিষয়ৰ লগত মত্ত থাকোঁ, আমি যে বিষয় হিচাপে আমি যেতিয়া পৰিচিত হৈ পৰোঁ, লাগে সেই দেৱতাই হওক বা দৈত্যই হওক, নিশ্চয় বিষয়ৰ দুখত কেতিয়া আমি জানিতে অজানিতে অপৰাধ কৰি পাওঁ, দুখ কৰি পাওঁ, আমি ক'ব নোৱাৰোঁ। বিষয়ৰ বাঞ্ছনা থকাৰ লগে লগেই আমাৰ মন বুদ্ধি কোনো কাৰণতে শুদ্ধ হৈ নাথাকে। মন বুদ্ধি যদি শুদ্ধ হ'ব লাগে, তেতিয়াহ'লে তেওঁ বিষয়ৰ পৰা তেওঁ আসক্ত মুক্ত হ'বই লাগিব। কিন্তু দেৱতাসকল কোনো দিন বিষয়ত আসক্ত নহয়। স্বৰূপতে ক'বলৈ গ'লে শতগুণৰ অধিকাৰী দেৱতাসকল বুলি কোৱা যায়, কিন্তু শতগুণতকৈ তেওঁলোকৰ ৰাজসিক গুণৰ প্ৰভাৱটোহে বেছিকৈ
লক্ষ্য কৰাও হয়। এইটোও চাব লাগিব। কাৰণ যেতিয়াই তেওঁলোকে ঐশ্বৰ্য বিভূতিৰ সম্পদবিলাক লাভ কৰে, তাতেই তেওঁলোকে ভোগত মত্ত হৈ নিজকো পাহৰি যায়, ধৰ্মকো পাহৰি যায়, গুৰু গোসাঁইকো তেওঁলোকে নিচিনা হয়। তেতিয়াহ'লে এই ৰাজসিকতা কোনো কাৰণতে মুক্তিৰ ব্যৱস্থা হ'ব নোৱাৰে। কিন্তু ভগৱন্তে আকৌ দেৱতাসকলকে আটাইতকৈ বেছি ভাল পায়। কাৰণ দেৱতাসকলৰ এটা গুণ আছে, কি যে সংকটৰ সময়ত তেওঁলোকৰ শুভ বুদ্ধি উদয় হয়। সংকটৰ সময়ত তেওঁলোকে ভগৱন্তক চিনি পোৱা কাৰণত ভগৱন্তৰ নাম লয়। সেইখিনি কাৰণতে ভগৱন্তে দেৱতাসকলক লগত ৰাখিছে। কিন্তু দৈত্যসকলে কোনো দিন ঈশ্বৰক জ্ঞান কৰিবলৈ মনত নপৰে। এইটোৱেই হৈছে দৈত্য বুদ্ধিৰ মহাদোষ। কিন্তু এই দৈত্যপতি বিদ্যাসুৰ তাৰ পৰা কিন্তু মুক্ত, কাৰণ জন্মসূত্ৰে তেওঁ ব্ৰাহ্মণ, সেই ফালৰ পৰা মুক্ত। আৰু পূৰ্ব জন্মত তেওঁ আছিল এজন মহা বৈষ্ণৱ, সেই ফালৰ পৰাও সমস্ত জ্ঞানখিনি তেওঁ আছে। কিন্তু যিটো কৰ্মৰ কাৰণে তেওঁ জন্ম দিয়া হ'ল, সেইটো কাৰণতহে তেওঁ আজি দস্যু ৰূপে পৰিচয় দিব লগা হ'ল। তাৰ বাহিৰে কিন্তু প্ৰকৃততে তেওঁ দস্যু হ'ব পৰা কোনো লক্ষণ প্ৰত্যক্ষ হোৱা নাই। তেওঁৰ এটা কথা শুনিলেই তেওঁৰ হৃদয়ত কিমান বিষ্ণু ভক্তি আছে, হৃদয়ত কিমান জ্ঞান আছে, সেই গভীৰতাখিনিহে পোৱা যায়। লাজ দিছে, অপমান কৰিছে। এতিয়া দেৱতাসকলৰ আচলতে ধৰ্ম কি হ'ব লাগিছিল, সেইটোকো সোঁৱৰাই দিছে। সেই দেৱতাসকলে বিষয়ৰ কাৰণে, ভোগৰ কাৰণে সমস্ত ধৰ্ম ত্যাগ কৰি মহা পাপত লিপ্ত হোৱাৰ ফলত কি হ'ল? শ্ৰীহত ভৈলি লজ্জা কৰিলে প্ৰাণী কতে জিলি দায়া, নিন্দা কৰিছে। এতিয়াতো তোমালোকে শ্ৰীৰ ৰূপ লৈ আছা যদিও এই শ্ৰী হত হবৰ কাৰণে আৰু বেছি সময় নাই। তাৰমানে মৃত্যুৰ ওচৰত তোমালোক মানে ৰৈ আছা। গতিকে সেইকাৰণে তোমালোকে এতিয়া লাজ মান সমস্ত ত্যাগ কৰি কি কৰিছা? দেৱতাৰ যি ধৰ্ম, সমস্ত প্ৰাণীক দয়া কৰিব লাগে, সমস্ত প্ৰাণীক ৰক্ষা কৰিব লাগে, সেই নীতিটো ত্যাগ কৰি নিৰ্দোষীজনকো নিজৰ কাৰণতে আজি বধ কৰিলা। সেইকাৰণে কৈছে সদ কীৰ্তি যত সবে ভৈল হত জীয়া ব্ৰহ্মবধলৈ। যিমানেই কীৰ্তি আছিল দেৱতাসকলৰ, এক ব্ৰহ্মবধৰ কাৰণে সমস্তবিলাক কীৰ্তি গৈ কলংকৰ এটা ৰূপ পালিগৈ। গতিকে সেইকাৰণে কৈছে তোমাৰ দৰে মহাপাতকীক আজি মই সবংশে নাশ কৰি দিম। মোৰ ঘোৰ শুলে তোমাক হৃদয় বিদাৰিব, সমস্ত দেৱতাসকলক এই শুলে নিপাত কৰিব। তন্তক মৰিবি অগ্নিটো নাপাইবি, গিধে খাইবে তোক লাৰি, অধোগতি যাইবে যাতনা ভুঞ্জিবি জমৰ নৰকত পৰি। আৰু কৈছে মহা পাপ কৰি, মহা অপৰাধ কৰি যদি আমি এই সংসাৰ ত্যাগ কৰি যাওঁ বা মৰিব লগা হওঁ, তাৰপিছত এই দেহটোৱেও মুক্তি নাপায় বুলি কৈছে। এই দেহটো কিমান অশুদ্ধ হ'ব। মৃত্যুৰ পিছত দেহটোৱে সৎকাৰ পাব লাগে, সন্মান পাব লাগে, আদৰ পাব লাগে। কিন্তু সৎকাৰৰ পৰিৱৰ্তে সেই পাপময় দেহটোক কি কৈছে যে অগ্নিও বোলে তেওঁ মানে নাপাব। অৰ্থাৎ অগ্নি পোৱা মানে সি দেৱৰ লগত তেওঁৰ সম্বন্ধ হোৱা, হয়নে? দেৱতাৰ ঠাই পোৱা। আৰু যদি জলত পৰে, জলতো দেৱতাৰ শাৰীত পোৱা, বৰুণৰ সংগ পোৱা। আৰু আকাশত যদি তেওঁৰ দেহটো নষ্ট হৈ যায়, বায়ুৰ লগত যদি মিলি যায়, তথাপিও দেৱতাৰ ঠাই পায়। অৰ্থাৎ পঞ্চভূতত বিলীন গ'লে নিশ্চয় সৎকাৰ নামত তেওঁৰ দেহটোৱে কিবা এটা মহাস্থান পায়। কিন্তু যদি মহাপাপ কৰে, সেই মহাপাপী দেহটোক লৈ জীৱ জন্তু হিংস্ৰ প্ৰাণীবিলাকে টনা আজোৰা কৰি
কামুৰি ছিগি ভাগি নষ্ট কৰি পেলায়। গতিকে দেৱটো নালাগে, যজ্ঞটো নালাগে, পূজাটো নালাগে, সেই মহাপাপী জীৱ। এইকাৰণে কৈছে তন্তকো মৰিবি, অগ্নিকো নাপাবি, গৃধে খাইবে তোকো লাৰি, অধোগতি যাইবি যন্ত্ৰণা ভুঞ্জিবি যম নৰকত পৰি। মৃত্যুৰ পিছত আমি সংসাৰৰ পৰা মুক্ত হৈ আনন্দ মনেৰে হয় স্বৰ্গত বাস কৰিব লাগে, নহয় আমি বৈকুণ্ঠলৈ যাব লাগে। এইটোহে জীৱন সফল। কিন্তু তাৰ পৰিৱৰ্তে যদি ঘোৰ নৰকত পৰি যদি যন্ত্ৰণা ভুগিব লাগে, কি হ'ব? এতিয়া তোমাৰ যিটো অপৰাধ, ব্ৰহ্মবধি যিটো অপৰাধ, সেই অপৰাধৰ দণ্ড নিশ্চয় নৰকতে হ'ব। তই পাতকিক লগত যতেক আখি আছে অস্ত্ৰ ধৰি, আপোনাৰ নাৰাখি মোক যুঁজে যদি তুহুৰ হৈব সৈতাৰী। কিন্তু তোমাৰ লগত যিমানবিলাক দেৱতা আহিছে, যদি সেই দেৱতাসকলে মোৰ লগত যুদ্ধ কৰিবলৈ আহে, তেতিয়াহ'লে কি ফল হ'ব? তোমাৰ লগত মোৰ শত্ৰুতা, বাকী সকলৰ লগতো নহয়। কিন্তু তেওঁলোকে যদি মোক মাৰিবলৈ আহে, তেতিয়াহ'লে তেওঁলোকতো মৰিব লাগিব। কাৰ কাৰণে মৰিব লাগিব? তোমাৰ কাৰণে মৰিব লাগিব। তুমি মৰাৰ কাৰণত তেওঁলোকেও মৰিবলৈ মানে বাধ্য হ'ব। অৰ্থাৎ নীতি ৰক্ষা কৰি স্বামী মৃত্যুৰ পিছত এগৰাকী নাৰীয়ে তেওঁ স্বামীৰ লগত সতি যাব পাৰি, সতি গৈ তেওঁ নিজৰ পতি ধৰ্ম তেওঁ ৰক্ষা কৰিব পাৰে। অৰ্থাৎ তেনেকুৱাই হ'ব। তোমাক মাৰিবৰ কাৰণে মই সাজু আছো, মোক মাৰিবৰ কাৰণে যদি কোনোবা যদি আহে, তেতিয়াহ'লে তোমাৰ লগতে তেওঁ সতি যোৱাৰ নিচিনাই হ'ব। সেই দেৱতাবিলাক কি লাভ? আৰু কৈছে মোৰ যি শক্তি আছে, একেবাৰতে তোমালোকৰ সমস্ত অস্ত্ৰ শস্ত্ৰটো হজম কৰিব পাৰোঁৱেই, সমস্ত দেৱতাসকলকো মই হজম কৰিব পাৰোঁ, তিনি তৈলোককো মই হজম কৰিব পাৰোঁ। কিন্তু মই নকৰোঁ। কিয় নকৰোঁ? মই অধৰ্ম কৰিব নোৱাৰোঁ। তিনি তৈলোকক গ্ৰাস কৰি মই অধৰ্ম কৰাহে হ'ব। কাৰণ মোৰ শত্ৰু তিনি তৈলোক নহয়, মোৰ শত্ৰু দেৱতাসকল নহয়, মোৰ শত্ৰু কেৱল ইন্দ্ৰ। ইন্দ্ৰই মোক মোৰ ভাতৃক বধ কৰিছিল, আৰু মোৰ পিতৃয়ে ভাতৃবধৰ প্ৰতিশোধৰ কাৰণে মোক আজ্ঞা দিছে। মই পিতৃৰ আজ্ঞা মানি লৈছোঁ আৰু ভাতৃবৰীজনৰ পৰা প্ৰতিশোধ ল'বলৈহে আহিছোঁ। কিন্তু এনেদৰে মই অন্যায় কৰি মই সমস্তকে ধ্বংস কৰিব পাৰোঁ, কিন্তু মই নকৰোঁ। চাই লোৱা, মই নীতি ভংগ কৰিব নোৱাৰোঁ। অৰ্থাৎ চাই লওক, কোনোবাই যদি আমাক যিমানে বেয়া ৰূপে সমালোচনা নকৰক কিয়, আমাৰ গুণ তত্ত্বটো বুজি নোপোৱাৰ কাৰণত আমাৰ দুখাদুখ কোনোবাই কৰিব পাৰে। সেই বুলি কোনোবাই মোক বেয়া বুলি ক'লে বুলি মই বেয়া হৈ যাব নোৱাৰোঁ। মই ধৈৰ্য ধৰিব লাগিব। মই চিনি পাব লাগিব যে কোনে মোক বেয়া বুলি কৈছে, বেয়া বুলি কোৱা জনৰ সেই অধিকাৰ আছেনে নাই, সেইটো আমি বুজিব লাগিব। তদ্ৰূপ আজি তেওঁ ইন্দ্ৰক শুনাই আজি সমস্ত দেৱতাসকলকো এই কথাটো কৈ যে বৃত্তাসুৰৰ কি শক্তি, এই শক্তিটো প্ৰমাণহে যেন তেওঁ দিবলৈ গৈ আছে। ইয়াৰ পিছততো এতিয়া বৃত্তাসুৰে ঘোৰ অপমান সহ্য কৰি কেনেদৰে তেওঁ প্ৰত্যুত্তৰ দিয়ে, সেইটোহে আমি লক্ষ্য কৰিব লাগিব। জয় কৃষ্ণ।